ডিব্ৰুগড়ৰ ২ নম্বৰ চৰাইহাবি গাঁৱত লখিমী সভা। পৰম্পৰাগত নীতি নিয়মেৰে আদৰে লখিমী। সম্পূৰ্ণ পৰম্পৰাগত মাংগলিক ৰীতি নীতিৰে ডিব্ৰুগড়ৰ ২ নম্বৰ চৰাইহাবি গাঁৱত অনুষ্ঠিত হয় লখিমী সভা। সোণোৱাল কছাৰী অধ্যুষিত গাঁওখনত প্ৰতি ৫ বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰা হয় লখিমী সভা। তিনিদিনীয়াকৈ অনুষ্ঠিত সভাহৰ আজি অন্তিম দিনা শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰা উলিয়াই নামদাং বিলত আনুষ্ঠানিকভাৱে পূজা অৰ্চনা কৰাৰ লগতে বিলৈত জাকৈ বাই মাছ মাৰি দোলাত লখিমী ভৰাই আৰু বিলৰ পৰা নামঘৰলৈ সূতা টানি লখিমী আদৰা হয়। এইটো আমাৰ লখিমী তোলা সভা, লখিমী সভা বুলি কয়। এইটো আমাৰ বৰ বৈশিষ্ট্য আছে। আমাৰটো আমি এই সভাটো মানে আমি ৫ বছৰৰ মূৰত কৰোঁ। আমি মূৰে মূৰে কৰোঁ এটা যে আমি ফাগুনৰ মাহত খুব শুভবাৰ চাই লৈ আৰু আমাৰ পূৰ্ণা তিথি বুলি কয়, পূৰ্ণা তিথি চাই লৈ পেলাই আমি আমাৰ যি গাঁৱৰ পৰিচালনা সমিতি থাকে, সেই পৰিচালনা সমিতিয়ে মানে এইটো নিৰ্দেশনা দিয়ে। গতিকে আমি আমাৰ এই পৰিচালনা সমিতিৰ নিৰ্দেশ অনুসাৰে আমি ৫ বছৰৰ মূৰত আমি এই লখিমী সভাটো অনুষ্ঠিত কৰোঁ। কৃষিভিত্তিত চহা অসমীয়াৰ এই উৎসৱত কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। উল্লেখ্য যে লখিমী সভা চহা অসমীয়াই পালন কৰা এক উল্লেখযোগ্য কৃষিভিত্তিক লোক অনুষ্ঠান। কৃষিকাৰ্যৰ আৰম্ভণি আৰু সামৰণিৰ সময়ত অসমীয়া সমাজে লোকবিশ্বাস আৰু পৰম্পৰাগত ৰীতি নীতিৰে এই উৎসৱবিধ পালন কৰি আহিছে। ভিডিঅ' জাৰ্নেলিষ্ট সুজয়ৰ সহযোগত ডিব্ৰুগড়ৰ পৰা হোমেন ফুকন ৰিপৰ্ট, প্ৰাগ নিউজ।